গুড মৰ্ণিং বন্ধুসকল। আজি আপোনালোকৰ আগত আন এটা কাহিনী ক'বলৈ ওলাইছোঁ। এই কাহিনীটো শুনাৰ পাছত জীৱনটো ধনাত্মক দৃষ্টিৰে চাবলৈ অনুপ্ৰাণিত হ'ব। সকলোৱে এবাৰ শুনি চাবচোন। এটি ওখ পাহাৰৰ দাঁতিত এটা বৰ আটক ধুনীয়া মন্দিৰ সাজি থকা হৈছিল। মন্দিৰৰ কাষতে দুচটা শিল আছিল। তাৰে এচটা শিলত সদায় সাঁতুৰিৰ কোব পৰিছিল আৰু আন ছটা শিলত সাঁতুৰিৰ কোব একেবাৰেই পৰা নাছিল। এনেদৰেই সদায় ছটা শিলে সাঁতুৰিৰ কোব খায়। কেতিয়াবা শিল কটা ব্লেডৰ নিষ্ঠুৰ চোকা ধাৰ, কেতিয়াবা বটালিৰ তীক্ষ্ণ ধাৰ সহ্য কৰিবলগীয়া হয়। শিল ছটাৰ দেহ ক্ষত বিক্ষত হৈ যায় আৰু আন ছটা শিল আৰামত চুকতে পৰি থাকে। এদিন ৰাতি সাঁতুৰিৰ কোব নোপোৱা শিল ছটাই সাঁতুৰিৰ কোব পোৱা শিল ছটাক পুতৌ কৰি সোধে, বন্ধু কেনে পাইছা? তেতিয়া সাঁতুৰিৰ কোব খাই থকা শিল ছটাই বেজাৰ কৰি কয় যে, বন্ধু বৰ কষ্ট, ইমান সাঁতুৰিৰ কোব, বটালি, চোকা চোকা ব্লেডৰ ধাৰ সহ্য কৰাটো ইমান সহজ কথা নহয়। শিল দুচটাৰ কথোপকথনত লাহে লাহে ৰাতি নিজাম পৰি যায়। এনেকৈয়ে বহুদিন পাৰ হ'ল। চাওঁতে চাওঁতে সাঁতুৰিৰ কোব, বটালি আৰু ব্লেডৰ চোকা ধাৰ খাই থকা শিল ছটা বৰ ধুনীয়া মূৰ্তিলৈ পৰিৱৰ্তন হ'ল। এদিন ৰাইজ গোট খাই ঢোলে ডগৰে উৰুলি আৰু জয় ধ্বনি দি পাতৰ ফুলাম গামোচাৰে আঠে বেঠে মূৰ্তিটো মন্দিৰত প্ৰতিষ্ঠা কৰিলে আৰু মানুহে সহজে প্ৰৱেশ কৰিব পৰাকৈ আন ছটা শিলক দুৱাৰদলিত ৰাখিলে। এটা সময়ত সাঁতুৰিৰ কোব, চোকা ধাৰৰ পৰা মুক্ত শিল ছটাই মূৰ্তি দৰ্শন কৰিবলৈ অহা প্ৰতিগৰাকী দৰ্শনাৰ্থীৰ ভৰিৰ গচক খাবলগীয়া হোৱাৰ বিপৰীতে আন ছটা শিলে সকলোৰে পূজাপাত্ৰ হ'ল। এই কাহিনীটোৰ পৰা আমি দুটা শিক্ষা পাওঁ। প্ৰথমটো হ'ল আমাৰ জীৱনত দুখ কষ্ট আহিব পাৰে। আমি পঢ়া শুনা কৰোঁতে কষ্ট অনুভৱ হ'ব পাৰোঁ। নানান ঘাত প্ৰতিঘাতৰো সন্মুখীন হ'ব পাৰোঁ। কিন্তু সেই সকলোবোৰে আমাৰ জীৱনটোক বেছি অভিজ্ঞতা আৰু প্ৰজ্ঞাৰ সমাহাৰহে ঘটায়, যিবোৰে মনুষ্যক আৰু উচ্চতম শিখৰলৈ লৈ যায়। দ্বিতীয়টো শিক্ষা হ'ল আমি পৰিৱৰ্তিত পৰিৱেশ আৰু পৰিস্থিতিৰ লগত খাপ খাব পৰা হ'ব লাগিব। নিজক পৰিৱৰ্তন কৰিব পাৰিব লাগিব। নহ'লে দুৱাৰদলিত পৰি থকা শিল ছটাৰ দৰেই আমিও পৰি থাকিব লাগিব। ধন্যবাদ বন্ধুসকল, মোৰ কাহিনীটো ইমান সময় সোমাই থকাৰ কাৰণে। এনেকুৱা কাহিনী পাই থাকিবৰ কাৰণে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।